অসমৰ বনবৰষণে সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে মানিলো। গবাদি পশুৰ মৃত্যুৰ বাবে নিৰ্ধাৰিত ক্ষতিপূৰণৰ পৰিমাণ মৃত্যু ব্যৱস্থা কৰক। মানুহ আৰু জীৱ জন্তুৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক। অংগনবাদী চৰাইদেউত আছো ভাবিব নোৱাৰি। বহু বান আমি দেখিছো, চৌৰাশীৰ বান দেখিছো, 2004 বান দেখিছো, সেই বানত কাম কৰিছো। কিন্তু এইবাৰ শিৱসাগৰৰ কিছু বান আমি দেখিলো, এইটো ভাবিব নোৱাৰি। কিন্তু অসমখন জপিয়াই পৰিল শদিয়াৰ পৰা ধুবুৰীলৈকে। ছচিয়েল মিডিয়াৰ যোগে ভাৰতবৰ্ষৰ মানুহে গম পালে পাঞ্জাৱৰ পৰা টিম আহি বম্বাই মহানগৰী, যি ৰঙীন মহানগৰী বুলি কয়, তাৰ চিনেমা জগতৰ মানুহ নামি গ'ল। কোটি কোটি টকা লৈ পেলাই নামিলে। যাৰ যি সামৰ্থ্য আছে এই সকলোলৈ পেলাই শিৱসাগৰত জপিয়াই পৰিলে। এতিয়া শিৱসাগৰে তাৰ বন্যাই নতুন নতুন প্ৰশ্ন উত্থাপন কৰিছে। আমাৰ অসমখন চাৰিওফালে পাহাৰ, ইপিনে ভূটান, সিপিনে অৰুণাচল, পূবত নাগালেণ্ড, দক্ষিণত মিজোৰাম, মেঘালয়, চব পাহাৰ ৰাজ্য। এই পাহাৰৰ পানীয়ে কেতিয়াবা কেতিয়াবা ভয়ংকৰ ৰূপ ধাৰণ কৰে। 2004 চনত বৰবালাত হৈছিল, গোৱালপাৰাৰ বৰবালাত এটা ৰাতিৰ ভিতৰত গোৱালপাৰাৰ এটা অঞ্চল ধুই লৈ মেঘালয়ৰ পানী। এইবাৰ আমি দেখিছো যে ৰিপৰ্টবিলাক কেনেকৈ আহিছে। দীৰ্ঘদিন ধৰি পেলাই অসমৰ মানুহে কৈছে যে এই পাহাৰ বিলাকত তাৰ নদী বান্ধা কাৰ্য চলি আছে। সোৱণশিৰি বান্ধটো সম্পূৰ্ণ হ'ল, আমি প্ৰতিবাদ কৰা স্বত্বেও। কিন্তু 50টাতকৈ বেছি বান্ধ, নদী বান্ধ অৰুণাচলত হৈ আছে, নাগালেণ্ডত হৈ আছে। দিবাং এছিয়াৰ বৃহত্তম বান্ধ দিবাঙত বান্ধি আছে। এই 50টা বান্ধ যদি সম্পূৰ্ণ হৈ উঠে, পাহাৰত বেছি বৰষুণ হয়ে, নদীবিলাক খৰস্ৰোতা, বান্ধে পানী এৰিব লাগিব। যেতিয়া এৰে তেতিয়া নামনিত ভয়ংকৰ অৱস্থা হয়। আপোনালোকে ৰঙা নদী বান্ধে প্ৰতি মাননীয় মুখ্যমন্ত্ৰী অসম বিষয় অসমত সদ্যহতে হোৱা বানপানীৰ ফলত সৃষ্টি হোৱা সমস্যা সম্পৰ্কত স্মাৰক পত্ৰ 21 আগষ্ট 2026। মহাশয়, 2026 চনৰ জুলাই মাহৰ 20 তাৰিখে অসমৰ 3খন জিলা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত বানে কি ভয়ংকৰ ৰূপত ধ্বংস কাৰ্য কৰিলে সেয়া আপোনালোকৰ আটাইৰে জ্ঞাত। 100তকৈও অধিক লোকৰ বানৰ কোবাল সোঁতত পৰি মৃত্যু হৈছে। কেইবা লক্ষ লোকৰ ঘৰ বাৰী ভাঙিছে, সা সম্পত্তি ধ্বংস হৈছে। অভাৱনীয় হাৰত গৰু, মহ, ছাগলী, কুকুৰা আদি বানত উটি গৈ মৃত্যুমুখত পৰিছে। 3খন জিলাৰ প্ৰায়ভাগ খেতিপথাৰ ঘৰৰ ব্যক্তি 3-4 ফুটকৈ বোকাত এতিয়াও পোত গৈ আছে। এই ভয়ংকৰ প্ৰলয়ংকাৰী বান এই 3খন জিলাত কিয় আৰু কেনেকৈ সৃষ্টি হ'ল, এই বিষয়ৰ বিভিন্ন প্ৰশ্ন অসমবাসীৰ সন্মুখলৈ আহিছে। অসমবাসীয়ে দৃঢ়তাৰে বিশ্বাস কৰে যে এই বান মানৱ সৃষ্ট বান, এয়া কোনো প্ৰাকৃতিকভাৱে হোৱা বান নহয়। নগা পাহাৰত প্ৰবল বৰষুণ হ'লেও নগা পাহাৰত হোৱা অবৈধ খৈলা খনন, দিখৌ নদীৰ মুখত বালি খননে এই বানপানীক প্ৰলয়ংকাৰী ৰূপ দি জিলা 3খনক ধ্বংস কৰি পেলালে। এই অৱস্থাৰ পৰিপ্ৰেক্ষিততে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে নিম্নলিখিত দাবীসমূহ সমাধান কৰাৰ কাৰণে স্মাৰক পত্ৰৰ যোগে দাবী জনায়। কিছু দাবী আমি আপোনাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত জনাবলৈ বিচাৰিছো। দাবীসমূহ: উজনি অসমৰ বানপানীৰ কাৰকসমূহ চিহ্নিত কৰাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰক আৰু নিৰ্ধাৰিত সময়ত প্ৰতিবেদন দাখিল কৰক। দ্বিতীয়, উজনি অসমৰ এই বানপানীক জাতীয় দুৰ্যোগ, নেশ্যনেল ডাইজাষ্টাৰ কেলামিটি অফ ছেভিয়াৰ নেচাৰ হিচাপে ঘোষণা কৰক। 3 নম্বৰ,
অসমৰ ওপৰত সামগ্ৰিক প্ৰভাৱ কিউমুলেটিভ এফেক্ট সঠিকভাৱে নিৰ্ণয় নকৰা পৰ্যন্ত দাঁতি কাষৰীয়া ৰাজ্যসমূহৰ নিৰ্মীয়মান নদী বান্ধৰ কাম স্থগিত ৰাখক। পাহাৰীয়া ৰাজ্যসমূহৰ পৰা অসমৰ মাজেৰে বৈ যোৱা নদীসমূহৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ এক উমাইমতীয়া প্ৰাধিকৰণ ব্যৱস্থাপন কৰক। অসম ৰাজ্যিক কমিটি CPIMৰ আহ্বানত আজি 21 তাৰিখে সমগ্ৰ ৰাজ্যখনতে আমি ৰাজচক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈকে স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি জানো, আপোনালোকেও জানে যে অসমত প্ৰলয়ংকাৰী বানে এইবাৰ শিৱসাগৰ জিলা, চৰাইদেউ জিলা, যোৰহাট জিলা ধুৱাই নিছে। 100তকৈ বেছি মানুহ মৃত্যুৰ মুখত পৰিছে, লক্ষাধিক মানুহৰ ঘৰ ভাঙিছে, গৰু, হাঁহ, কুকুৰা, ছাগলী কিমান মৰিছে তাৰ হিচাপ পৰ্যন্ত কৰিব পৰা হোৱা নাই। প্ৰায় লক্ষাধিক তেনেকৈ গবাদি মৃত্যুৰ মুখত পৰিছে। এই প্ৰলয়ংকাৰী বানত অসম চৰকাৰ 7 দিন ধৰি পেলাই প্ৰথম অৱস্থাত কোনো বিশেষ উদ্যোগ ল'ব পৰা নাছিল। তাৰপিছত কিছু ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছে যদিও তাতো প্ৰচণ্ড পৰিমাণৰ দুৰ্নীতি সংঘটিত হৈছে, মানুহৰ ক্ষোভ বাঢ়িছে। কিন্তু বিপৰীতে অসমৰ ইমূৰৰ পৰা সিমূৰৰ সকলো জনসাধাৰণে আজি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বন্যাগ্ৰস্ত মানুহৰ কাষত থিয় দিছে। ৰাইজে ৰিলিফ প্ৰদান কৰিছে, ৰাইজে ৰেস্কিউ কৰিছে, ৰাইজে এতিয়া ঘৰ বান্ধি দিয়াৰ সিদ্ধান্ত লৈ পেলাই ঘৰ বান্ধি দি আছে। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীও আমাৰ সাধ্য অনুযায়ী প্ৰায় 50 লাখ টকাৰ আজি বান সাহায্য আমি সংগ্ৰহ কৰি পেলাই তাত জপিয়াই পৰিছোঁ। আমি কেইমান ঘৰ থৰ বান্ধি দিব পাৰোঁ সেই সম্পৰ্কত আমাৰ এটা টিমে ছাৰ্ভে কৰি আহিছে। আমি সিদ্ধান্ত লৈ এতিয়া নামিম। কিন্তু চৰকাৰে ডিজাষ্টাৰ মেনুৱেলৰ জৰিয়তে যি সাহায্য আগবঢ়াবলৈ বিচাৰিছে সেইটো এতিয়া হাস্যকৰ হৈছে। আমি তাত তীব্ৰ বিৰোধিতা কৰিছোঁ। ডিজাষ্টাৰ মেনুৱেল মতে কাৰোবাৰ গাঁও অঞ্চলত ঘৰ ভাঙিলে মাত্ৰ 1,20,000 টকাৰ বিধান আছে, 1,20,000 টকা দিব পাৰে। আৰু চহৰ অঞ্চলত যদি ঘৰ ভাঙে তেতিয়াহ'লে 1,30,000 টকা দিব পাৰে। কিন্তু আমি দেখিছোঁ আজি এই বন্যাগ্ৰস্ত অঞ্চলত যদি এটা বন্যা প্ৰতিৰোধ কৰিব পৰা ঘৰ বান্ধিব লগা হয় তেতিয়াহ'লে এই ভাঙি যোৱা ঘৰবিলাক পুনৰ নিৰ্মাণ কৰিবলৈ 10 লাখ টকাৰ প্ৰয়োজন। আংশিকভাৱে যিসকলৰ ঘৰ ভাঙিছে তেওঁলোকৰ কাৰণে 5 লাখ টকাৰ প্ৰয়োজন। যিসকল মৃত্যুৰ মুখত পৰিছে আজি ডিজাষ্টাৰ মেনুৱেল মতে তেওঁলোকক মাত্ৰ 4 লাখ টকা দিব পাৰে। আজি ৰাইজৰ হেঁচাত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আৰু 5 লাখ টকা তেওঁৰ সাহায্য পুঁজিৰ পৰা দিয়াৰ সিদ্ধান্ত লৈছে। মুঠ 9 লাখ টকা তেওঁলোকক দিব ওলাইছে। আমি কৈছোঁ 9 লাখ টকা চাফিচিয়েণ্ট নহয়। প্ৰতিজন মৃতকক যিসকল মূলতঃ বয়সস্থ আৰু ঘৰৰ মুৰব্বী, তেওঁলোকৰ উপাৰ্জনৰ ওপৰত ঘৰ চলে, সেয়া মানুহসকলে মৃত্যুৰ মুখত পৰিছে, তেওঁলোকক 20 লাখ টকাকৈ দিয়া দৰকাৰ। অসমৰ চৌদিশে যিসমূহ ৰাজ্য আছে, বিশেষতঃ অৰুণাচলত 50টাতকৈ বেছি নদী বান্ধৰ কাম চলি আছে। এছিয়াৰ বৃহত্তম নদী বান্ধ দিবাঙত বান্ধি থকা হৈছে। অসমক বন্যাৰ পৰা ৰক্ষা কৰিব লাগিলে এই নদী বান্ধবিলাক এই কেন্দ্ৰীয় চৰকাৰে এখন কমিটি কৰি পেলাই তাৰ যথাৰ্থতা বিচাৰ নকৰালৈকে বা পাদদেশত কি ধৰণৰ ক্ষতি হ'ব তাৰ পৰ্যালোচনা নকৰালৈকে বা সেই ব্যৱস্থা গ্ৰহণ নকৰালৈকে বন্ধ ৰখাৰ দাবী আমি উত্থাপন কৰিছোঁ। 6 মাহলৈকে এই ক্ষতিগ্ৰস্ত মানুহক ৰেচন দিয়াৰ ব্যৱস্থা কৰক। আৰু যি খেতিয়কৰ খেতি পথাৰ সম্পূৰ্ণ নষ্ট হৈছে সেই খেতি পথাৰ যাতে আজি খেতিৰ উপযোগী কৰি, কাৰণ 4-5 ফুট বোকা পৰিছে, সেই বোকাত শিল আছে, কয়লাৰ গুড়া আছে। যিহেতু কয়লাক অবৈধ খনন নাগালেণ্ডত হোৱাৰ ফলত আৰু দিখৌমুখত তেওঁলোকে শিল বালিৰ অবাধ খনন কৰাৰ কাৰণে দুষ্ট চক্ৰই এই কাণ্ডটো ঘটিছে বুলি ৰাইজৰো বিশ্বাস, আমাৰো বিশ্বাস। এইটো তাৎক্ষণিকভাৱে বন্ধ কৰক আৰু এই নদীবিলাকক কেনেকৈ তাৰ গতিবিধি লক্ষ্য কৰা যায় তাৰ কাৰণে এটা ৰিভাৰ প্ৰজেক্ট তৈয়াৰ কৰক। কেন্দ্ৰীয় চৰকাৰে তৈয়াৰ কৰিলে আমি নিশ্চিতভাৱে অসমক বানৰ পৰা আমি ৰক্ষা কৰাৰ এটা ৰাস্তা উলিয়াব পাৰিম। তাৰ কাৰণে অসমৰ বানপানীৰ সমস্যাক জাতীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু যিটো দুৰ্যোগ হৈ গ'ল এই দুৰ্যোগটোক জাতীয় দুৰ্যোগ হিচাপে ঘোষণা কৰি তাৰ পৰ্যাপ্ত ক্ষতিপূৰণৰ টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰক। এয়ে আমাৰ দাবী। যোৱা জুলাই মাহৰ 20 তাৰিখে দিখৌ নদী তাত বানপানী সৃষ্টি হয় আৰু এই বানপানীয়ে শিৱসাগৰ জিলা, চৰাইদেউ জিলা আৰু যোৰহাট জিলাৰ ব্যাপক অংশক পানীৰে ডুবাই পেলায়। এই বানপানী এইটো শতিকাৰ শিৱসাগৰ জিলাত হোৱা প্ৰথম প্ৰলয়ংকাৰী বানপানী।
পূৰ্বতে শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাত তেনেধৰণে বানপানী হোৱা নাছিল। 1950 চনৰ বৰ ভূমিকম্পৰ সময়ত কিছু বানপানী হৈছিল, কিন্তু এইবাৰৰ বানপানী সকলো সীমা চেৰাই গৈ প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰি পেলাই তিনিখন জিলাকে বিধ্বস্ত কৰি পেলালে। এই জিলা তিনিখনত 4 ফুট, 5 ফুট, 6 ফুট পানী উঠিছে, ঘৰ ভাঙিছে প্ৰচণ্ড সোঁতত, লক্ষাধিক মানুহৰ ঘৰ বাৰী ভাঙিছে, লক্ষাধিক গবাদি পশু, হাঁহ, কুকুৰা, ছাগলী মৃত্যুৰ মুখত পৰিছে। অতি দুৰ্ভাগ্যজনক ঘটনা যে এই বানপানীয়ে 100তকৈ অধিক মানুহৰ প্ৰাণহানি কৰিছে। 100তকৈ এতিয়ালৈকে মানুহ মৃত্যুৰ মুখত পৰিছে। আকস্মিকভাৱে অহা এই বানপানী কিয় সৃষ্টি হ'ল, ইয়াক লৈ পেলাই মানুহৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। মানুহৰ স্বাভাৱিক দৃষ্টিভংগী হৈছে বা পৰ্যবেক্ষণ হৈছে যে নাগা পাহাৰত প্ৰচণ্ড বৰষুণ হৈছে, সেই কথা সঁচা, কিন্তু অকল বৰষুণৰ পানীৰে এনেকুৱা বানপানী সম্ভৱ নহয়। দেখা গৈছে দীৰ্ঘ দিন ধৰি পেলাই প্ৰায় 2001 চনৰ পৰা নাগালেণ্ড পাহাৰত অবৈধভাৱে কয়লা খনন হৈছে, যাক ৰেড হল মাইনিং বুলি কোৱা হয়। আৰু সেই কয়লা খননত 30 ফুট 40 ফুট দ গাঁত কৰি, পুখুৰী সদৃশ গাঁত কৰি তাত এই কয়লা খনন চলি আছিল অবৈধভাৱে। দিখৌ নদীৰ মুখত আৰু নাগা পাহাৰৰ সীমাতলিত প্ৰচণ্ড পৰিমাণে শিলৰ খনন হৈছিল, বালিৰ খনন হৈছিল। আৰু এই শিল বালি খননে নদীৰ স্বাভাৱিক গতিক বেলেগ ফালে ঢাল খুৱাইছিল। আৰু প্ৰচণ্ড বৰষুণত যেতিয়া ভূমিস্খলন হৈ পেলাই হাজাৰ হাজাৰ গাঁত সৃষ্টি হোৱা অঞ্চলত যি পানী জমা হৈ আছিল, সেই পানী একেলগে নামি অহাত ভাবিব নোৱাৰা বানপানী ক'ৰবাত 10 ফুট 15 ফুট ওপৰেদি বানপানী বৈ গৈছে। এনে এটা ভয়ংকৰ অৱস্থাত আমি দেখা পালোঁ চৰকাৰ বাহাদুৰ, তেওঁলোকে প্ৰায় 7 দিন ধৰি পেলাই কোনো ধৰণৰ কাম কাজ আৰম্ভ কৰিব নোৱাৰিলে, ৰেস্কিউ কৰাৰ কাম আৰম্ভ কৰিব নোৱাৰিলে। বন্যাত্ম মানুহে নেশ্যনেল হাইৱেত আৰু ওখ ঠাইত আহি পেলাই আশ্ৰয় লৈছে হাজাৰ হাজাৰ মানুহ। চৰকাৰ যেন নাই আমাৰ ৰাজ্যখনত, এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'ল। অসমৰ মুখ্যমন্ত্ৰীও স্বীকাৰ কৰিলে যে 7 দিন ধৰি পেলাই এই যি বন্যাগ্ৰস্ত মানুহৰ ওচৰত চৰকাৰ থিয় দিব নোৱাৰিলে, ব্যৰ্থ হ'ল। যি সময়ত বানপানী হৈছিল সেই সময়ত শিৱসাগৰত মাত্ৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ 4খন নাও আছিল। এনে এক অৱস্থাত মানুহ মৃত্যুৰ মুখত পৰিছে। কিন্তু এইটো এটা উল্লেখযোগ্য ঘটনা, এনেকুৱা অৱস্থা সৃষ্টি হোৱাৰ লগে লগে অসমৰ মানুহ শিৱসাগৰ, চৰাইদেউ, যোৰহাটত বন্যাগ্ৰস্ত মানুহৰ কাষত থিয় দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।